আজি আমি কি শিকিম হৰণ অংক শিকিম দেই ইয়াত এতিয়া আমি কেনেকৈ শিকিম চাবা দেই এতিয়া আমি 20ক 4 হৰণ কৰিম দেই 20ক 4 হৰণ কৰিম ইয়াত মই দুটা লৈছো এই দুটা প্ৰথম আমি 10 10ৰ ঘৰত বহাই দিম 10 10 কিমান হ'ল 20 হৈ গ'ল হয় নহয় আমি কিহে কৰিম 4 কৰিম ইয়াত 20 হোৱালৈকে আমি ভৰাই থাকিম চাবা দেই 4 কেইবাৰ দিলো এবাৰ দিছো হয়নে 4 দুবাৰ দিলো 4 তিনিবাৰ দিলো 4 চাৰিবাৰ দিলো আৰু 4 5বাৰ দিলো সমান হৈছে নে হা হৈছে সমান হৈ গ'ল এতিয়া 4 5 গুণ 20 হয় হয় নহয় এতিয়া আৰু আমি হৰণ কৰিলেও কিমান পাম 4 20ক যদি আমি হৰণ কৰো কিমান পাম উত্তৰ হ'ব কিমান 5 আমি 5 বাৰ দিলো 1 2 3 4 এতিয়া আমি কি কৰিম আমি তিনটা লৈছো আমি 7 ঘৰত ভৰাই দিম 7 3 গুণ কিমান হ'ল 7 3 গুণ কিমান 21 7 3 গুণ 21 21ক আমি এবাৰ 5 কৰিম দেই 5 ঘৰত দিম 5 এগুণ 5 দুগুণ 5 3 গুণ 15 মানে 5 4 গুণ 20 হোৱাগৈ নাই হয়নে 4 বাৰ দিলোঁ আমাৰ হোৱাগৈ নাই 5 বাৰ দিম 5 বাৰ বেছি হৈ গ'ল হয়নে 4 বাৰ কম হৈ আছে এতিয়া আমাৰ কি হ'ব আমি 1 ঘৰত দি চাম এতিয়া সমান হ'লনে হা এতিয়া আমি 5 ঘৰত 4 বাৰ দিলোঁ হয়নে 4 বাৰ দিলোঁ আৰু 1টো কি হ'ল বাকী থাকি গ'ল তোমালোকে যিটো 1 বাকী থাকে লিখিবা সেইটো বাহিৰত যিটো দিছে সেইটো 1 বাকী থাকিব দেই এনেকৈ মই থাকিবনে কেনেকৈ কৰিব পাৰি ইয়াৰ পৰা আমি যোগ বিয়োগ পূৰণ কৰাৰ উপৰিও আমি হৰণ কৰিব পাৰোঁ হয় নহয় এতিয়া কল্যাণে কোৱাচোন ইয়াত কল্যাণে 5ৰ ঘৰত 3টা ভৰাই দিয়া 5ৰ ঘৰত 3টা ভৰাই দিয়া 3টা ভৰাইলে কিমান হ'ল কিমান হৈছে 5 3 গুণ কিমান 15 কিমান 15 হ'ল হয়নে এতিয়া 15 কৰিব লাগে কিহে 3 কৰা 3 কেইবাৰ দিয়া দিয়াচোন 1 বাৰ 2 বাৰ 3 বাৰ আৰু দিয়া 3 বাৰ হোৱাই নাই 4 বাৰ এইফালে ভৰাই দিয়া 4 বাৰ আৰু দিয়াচোন হোৱাই নাই 5 বাৰ দি দিয়াচোন 5 বাৰ সমান হ'লনে হ'ল তেনেকৈ আমি হৰণ কৰিব পাৰোঁ হয় নাই 5ক আমি 15ক আমি কি কৰিছোঁ 3 আমি হৰণ কৰিছোঁ এতিয়া কেইবাৰ যাব 5 বাৰ যাব হয়নে এনেকৈ আমি হৰণ কৰিব পাৰোঁ দেই